এয়া হোলীৰ দ্বিতীয় দিনাখনৰ দৃশ্য। মই ভাবিছিলোঁ যে আজি মই হোলী নেখেলোঁ, কিন্তু নেখেলাকৈ যেনো থাকিব দিব। ডাঙৰ বাই অৱস্থা কৰিলে মোৰ। এয়া ৰঙা ভূত হৈ গ'লোঁ মই। তাৰপিছত পপী আৰু মাৰ এয়া যুদ্ধ চলি আছে, কিয়নো পপীয়ে এইবাৰ ফাকুৱা খেলা নাই, ভয় কৰি আছে। চাওকচোন কেনেকৈ কান্দিছে, কিন্তু পিছত কান্দা ভাল হ'ল আৰু তাইও ফাকুৱা লগালে মুখত। এয়া মোকো লগাই আছে, ময়ো তাইক ধুনীয়াকৈ লগাই দিলোঁ। এতিয়া বাৰু খুচ, মানে চবকে লগাই ফুৰিছে তাই। তাৰপিছত মই ভিডিঅ' কল কৰিলোঁ আমাৰ এখেতলে। মুখত কি লগাইছে ৰাইজ এইবিলাক, মইতো বোকা বুলিয়ে ভাবিছিলোঁ, কিন্তু কিবা বেলেগহে বোলে। তাইক মাতিলোঁ আমাৰ ঘৰত ফাকুৱা খেলিবৰ কাৰণে, আৰু অহাৰ লগে লগে ভাইটিয়ে তাইৰ অৱস্থা কৰি দিলে। এয়া চাওকচোন, ৰঙা আনিলা, মুখত ঠাই নাই অকণমানো। এইবাৰ হেনো মুখ ধৰিব। মই মূৰটো বচাম বুলি গামোচা চামোচা মাৰি আছিলোঁ, কিন্তু নাই, খুলি দিলেও উপায় নাই আৰু। গেষ্টিক ৰঙৰ ফাকুৱা লগাই দিছে ৰাইজ মোক। চাওকচোন, মই মানুহটো গেষ্টিক ৰঙৰ নিচিনা হৈ গ'লোঁ, আৰু দাঁত মাজি দিছে চাওকচোন, দাঁততো মোৰ ফাকুৱা। এইটোৱেই বেয়া, ফাকুৱাত দাঁত মাজি দিয়ে মানুহবোৰে। নীলা ফাকুৱা, ৰঙা ফাকুৱাৰে দাঁত মাজি দিলে কেনেকুৱা দেখি বাৰু। এইফালে গোটেইকেইটা বাটতে এনেই খেলিলোঁ, ক'তো যোৱা নাই এইবাৰ। বাটতে ইটোৱে সিটোক লগালোঁ, সেনেকৈ ফাকুৱা এইবাৰ আমাৰ কমপ্লিট হ'ল। তাৰপিছত বৌহঁতৰ ঘৰত গ'লোঁ নতুন মেম্বাৰক ফাকুৱা লগাবৰ কাৰণে, কিন্তু আমাক চবকে দেখি চখহে খাইছে নেকি ৰাইজ, চবৰে মুখৰ ফালে চাই আছে। বাৰু এইবাৰলৈ হোলী শেষ, আজিলৈ